Hello guys, welcome to my YouTube channel. Hi everyone, আমি সকলোৱে ফ্যামিলি মেম্বাৰ্স মিলি পুৰা গাঁৱলৈ গৈছিলোঁ আৰু ৰাতিপুৱা উঠিয়ে গৈছিলোঁ বিকজ আমি যাই তাতে ইস্তেমা হৈ আছিল তাত আমি মুনাজাত ধৰবৰ কাৰণে সোনকালে গৈ আছিলোঁ তাৰপিছত ৰাস্তা বেয়া কাৰণে আমাক নামাই দিলে তাতে নমোৱাৰ পিছত আমি খোজকাঢ়ি অলপ আহি তাৰপিছত পিলপিলিৰে এই মুনাজাতৰ মানুহখিনি চাই আছে আপোনালোকে চাব পাৰিব ভিডিঅ'ত ইমান মানুহ হৈছিল ইস্তেমাত আমি তাৰপিছত ওচৰৰে এখন ঘৰত মুনাজাতটো সামৰি তাৰপিছত ৰাস্তাৰে গৈ আছিলোঁ চাওক আপোনালোকে কিমান মানে বেয়া ৰাস্তা চাৰিওফালে জংগল আৰু কেনে আন্ধাৰ ভূতৰ ৰাস্তাৰ নিচিনা লাগি আছিল ভয় লাগি আছিল আৰু ইয়াতে মানুহ খুবেই কম আছিল ভিতৰত মানুহ আছিল আৰু এই ৰাস্তাৰ কাষেদি ইমান এটা ঘৰবাৰী নাছিল আৰু তাতে বহুত খেতি বাতি হৈছিল ৰাস্তাৰে গৈ থাকলে আমি দেখা পালো আৰু ঘৰবিলাক ৰাস্তাৰ একদম তলত আছিল মানে ৰাস্তাৰ পৰা ধুলি বালি ডাইৰেক্ট ঘৰৰ চালত যায় এনেকুৱা অৱস্থা আৰু তাতে আমি চালো ঘৰবাৰী কেনেকুৱা আৰু ভয় লাগি আছিল সন্ধিয়া হৈ গৈছিল ঘূৰি আহোঁতে তাৰপিছত তাৰে পৰা ঘূৰি আহি পিলপিলিদি তাতে কেইটামান হিন্দু লোকৰ ঘৰ আছিল আৰু মুছলমান বেছি নাছিল আমি গৈ আছিলোঁ তো তাৰপিছত গৈ আমি দুমনি ব্ৰিজখন পালোঁ বহুত দীঘল ব্ৰিজ হয় এইটো বেকি নদীৰ ওপৰত আছে উপায় নদীখনৰ নাম বেকি হ'ব পাৰে তাৰপিছত আমি এই ব্ৰিজখন পাৰ কৰিলোঁ আহোঁতে ঘৰ পাওঁতে ৰাতি আমাৰ 7:30 বাজি গৈছিল ইমান দূৰ আছিল গাইজ তাৰপিছত তাৰে পৰা ঘূৰি আহি আমি দুমনি ব্ৰিজ পাৰ হওঁতে বহুত সময় লাগি গৈছিল তাৰে পৰা আহি আমি গোৱাগাছাৰে গৈছিলোঁ আমি তাৰপিছত গোৱাগাছাত অলপমান ৰখি দিছিল পিলপিলিটো আৰু চাই আছে গাইজ ৰেলগাড়ী গৈ আছে চকুৰ সন্মুখতেদি ৰেলগাড়ী গ'ল আৰু তাৰ কাৰণে অলপ বেছি দেৰি হৈ গৈছিল আমাৰ গেটখন পাৰ হওঁতে দুটা ৰেলগাড়ী গৈ আছিল তাৰপিছত আমি সকলোৱে মিলি ৰেল যোৱাৰ পিছত ঘৰ আহি পাইছিলোঁ 7:30 বজাত ঘৰ পালোঁ তাৰপিছত ঘৰত আহি শুনা পালোঁ যে আমাৰ ঘৰৰ পিছফালে এখন খানা দি আছিল তাৰপিছত সেই খানাৰ কাৰণে গোটেইখিনিয়ে আৰু ঘৰত ৰন্ধা বঢ়া নকৰাকৈ তাতে গ'লোঁ তাতে চাওক গাই খিচুৰি বনাই আছে তাৰপিছত আৰু ইয়াতে ভাষণ দি আছিল কিবা ইলেকশ্যনৰ মূৰখৰা হয় ভাষণ দি আছিল তাৰপিছত ভাষণৰ পিছত আমি সকলোৱে মিলি খিচুৰি লৈ ঘৰলৈ আহি গ'লোঁ গুড নাইট গাইজ বাই বাই